আজি আছিল আমাৰ টিয়কৰ এই মেডিয়াৰ এটা সৰু খানা আৰু তাৰ বাবে আমি গৈ আছোঁ জাজিমুখ ৰংথলীলৈ। খাই মেলি আহোঁতে আমাৰ লগত হৈ গ'ল এটা ডাঙৰ ঘটনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া আজি আমি গৈ আছোঁ আমাৰ টিয়কৰ ই মেডিয়াৰ খানা এটা খাবলৈ লৈছে নতুন বৰ্ষ বুলি। আৰু খানাটো জাজিমুখৰ ৰংথলী নামৰ ঠাইখনলৈ আমি গৈছোঁ। আৰু এয়া মই যাওঁতে অকণমান ৰাস্তাবিলাক কেনেকুৱা অকণমান আপোনালোকক দেখুৱাইছোঁ, যাতে আপোনালোক আহিলেও সুবিধা হয়। আৰু এয়া আমি পালোগৈ হাতীশাল ৰংথলীলৈ স্বাগতমৰ যিখন গেট তাৰ পালোগৈ। ইয়াতে মানে পাৰ্কিঙৰ ফিজবিলাক ইয়াতে লয়। তাৰপিছত আমি এয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু ইয়াতে সেই মাজুলীৰ যিবিলাক দলং বনাই আছে যে খুঁটাবিলাক ইয়াতে আছে। আৰু এয়া চাওকচোন মহৰ জাকটো কিমান ধুনীয়া লাগিছে, একেলগে এনেকৈ আহিছে দেখি মানে ভাল লাগি গ'ল কিবা এটা। এইবিলাক হৈছে মাজুলীৰ খুঁটা আৰু হয়তো চাগে কেইবছৰমানৰ পিছতেই মাজুলীৰ দলংখন সম্পূৰ্ণ হ'ব, হয়তো অহা বছৰলৈও হ'ব পাৰে। তাৰপিছত এয়া আমি পালোগৈ ৰংথলী। আৰু আজি ইমানেই মানুহ আহিছে, জানুৱাৰীৰ যিহেতু প্ৰথমটো দেওবাৰ। আৰু সেইবিলাক খুঁটা আৰু সেই খুঁটাটোৰ পৰাই চুৰ কৰি লৈ গৈছিল। ইয়াৰ পৰা কিছুদিনৰ আগত চুৰ হৈছিল ৰথবিলাক, কিন্তু ইয়াত চুৰ কৰাটো মানে কেনেকুৱা হ'ব লাগিব বাৰু, যিয়ে নহওক। তাৰপিছতেই আমাৰ দীপক দাই কেৰাহী ধুই আছেগৈ নামি পিনি, চিধাই প্ৰথম কেৰাহীহে ধোৱাত লাগি গৈছে। তাৰপিছত সকলোৱে এটা এটাকৈ কামবিলাক আমি কৰিবলৈ আগবাঢ়িছোঁ, যিহেতু সকলো পোৱাহি নাই। এইফালে আমাৰ কানু দাই শাক পাচলি কাটিছে, নহয় পিঁয়াজ কাটিছে। আৰু এইফালে অমিত দাই মাংস যোগাৰ কৰিছে। এইফালে আমাৰ বৌয়ে পানী আনিছে। আৰু আমি বটুৱাত ভাত বনাম, জমনি আৰু মানে আগতে বটুৱাবিলাক খুব ব্যৱহাৰ কৰিছিলে, আজিকালি নাইকিয়া হৈ গৈছে। আমাৰতো অলপ মানে বেলেগ ডিজাইনৰ। আৰু এইফালে অমিত দাই পূৰা মাংস ঘৰতে একদম যোগাৰ কৰিয়ে আনিছে ধুনীয়াকৈ। ইয়াত আৰু একদম তেলত দিলেই হ'ল। এইফালে কানুদা পূৰা লাগি গৈছে কামত। কানুদা চুলি তুলি বান্ধি আহিছে দেই, টিকি এইবিলাক পাহৰি গৈছোঁ মানে। এইফালে আমাৰ বৌয়ে একদম শাক পাচলি কাটিবলৈ লাগি গৈছে। মই অকণমান বোলো ভিডিঅ' কৰি ৰাখি থওঁ, মানুহবিলাকে পিছত চাব পাৰিব। আৰু এয়া মই বেডশ্বীট আনিছিলোঁ, এনেকৈ ধুনীয়াকৈ আমি বেডশ্বীট এখন দি লৈছোঁ। এইফালে জুই জ্বলাই মেলি আজৰি পূৰা সকলোৱে কামত লাগি মেলি। এইফালে মাংস বনাইছে। মাংস প্ৰথমতে অকণমান মানে খাবৰ কাৰণে ফ্ৰাই কৰিছিলে, সকলোৱে খাবৰ বাবে। ব্ৰেকফাষ্ট আমি উলিওৱাই নাই, কাৰণ মানুহবিলাক পোৱাহি নাই যিহেতু। এইখন দেখিছেনে, হঠাতে দেখিলোঁ আমি এখন নাও গৈছে পাৰ হৈ। আৰু মানে আমি যোনখিনিত আছিলোঁ তাৰ পৰা এই মাজুলীখন ধুনীয়াকৈ এইফালে পাৰটো দেখিয়ে থাকি, দক্ষিণ পাটৰ যিটো ঘাটটো, সেইটো ঘাটটো ধুনীয়াকৈ দেখি থাকি, মানে যেন একদম অকণমান গ'লেই পাম তেনেকুৱা নিচিনা লাগে। মাজত নৈখন নথকা হ'লে পুটুককৈ পায়ে গ'লোহেঁতেন। এতিয়া দলংখন হৈ গ'লে বহুত মানে সহজ হ'ব। আৰু এয়া ফ্ৰাই কৰা মাংস হৈ গ'ল। আৰু চবেই ফ্ৰাই কৰা মাংসৰ টেষ্ট কৰিছে। আদা নহৰু এতিয়া কিহত খুন্দিব, গতিকে আদা নহৰু পলিথিনৰ ভিতৰত ভৰাই এয়া স্কুটি পূৰা উঠুৱাই দিয়া হৈছে। আৰু কি হয় নাজানো, আৰু আদা নহৰু পিচ খায় নে নাখায় নাজানো, কিন্তু একদম মানে আইডিয়া বেলেগ লগোৱা হৈছে। আপোনালোকৰ আইডিয়াটো এপ্লাই কৰি চাব পাৰে পিকনিকত যদিহে যোগাৰ নাথাকে। অৱশ্যে পূৰা পলিথিনৰ ভিতৰত বান্ধি দিয়া আছে, যাতে ফাটি পিনি ওলাই নাযায়। তাৰপিছত ভাবিলোঁ অকণমান পিকনিকৰ জেগাকণ দেখাওঁ। এইফালে আমাৰ গাড়ীখিনি ৰাখি থোৱা আছে। জেগাডোখৰ ধুনীয়াই, ঠাণ্ডা পৰিৱেশ। মানুহবিলাকে অকণমান লেতেৰা কৰিছে, এনে জেগাডোখৰ চাফাই হৈ আছিলে। ভাবিলোঁ মাজতে অকণমান দুই এখন ফটো মাৰি লওঁ, সেইকাৰণে অকণমান পানীৰ ওচৰলৈ গ'লোঁ। পানীৰ ওচৰলৈ বেছিকৈ যাবলৈ ভয়ো লাগে, কিমান যে দুৰ্ঘটনাবিলাক ঘটি থাকে। তথাপিও অকণমান ফটো চটো মাৰি ল'লোঁ আমি, আৰু এয়া অকণমান ভিডিঅ'ও কৰি ল'লোঁ। এইফালে আমাৰ মাংস হৈছেগৈ, আৰু এইফালে ভাত পতা হৈছে। আৰু এইফালে দীপক দাই এই নাৱত গৈ থকা মানুহকেইটাক মাতি আছে হাত বাউলি দি। এতিয়া আহেনে নাহে সেয়া গম পোৱা নাই আৰু দেই। দীপক দাই মাতি আছে পূৰা, লগৰ আছিলে নেকি কোনোবা। এইটো ভাস্কৰ দাই এটা বেলেগ পিটিকা বনাইছে, নামচিং নে কি বুলি কয়। আৰু পিটিকাটো সঁচাকৈ বহুত টেষ্টি লাগিলে। বিলাহী দিছে ইয়াত এইটো, আৰু মানে শুকান মাছৰ নিচিনা কিবা গুড়ি দিছে, কি বুলি কয় জানো, ইমান নাজানো আৰু তাৰপিছত ভাবিলোঁ অকণমান জেগাডোখৰ দেখাওঁ আপোনালোকক। আৰু আজি বহুত মানুহ আহিছে, দূৰৰ পৰাও আহিছে এডোখৰ জেগালৈ। সেইকাৰণে অকণমান পৰিৱেশটো আপোনালোকক দেখাইছোঁ। আপোনালোকেও আহিব পাৰিব এইফালে যদি আহোঁ বুলি ভাবে। আৰু এইবিলাক সৰু ল'ৰা ছোৱালীয়ে খেল খেলি আছে, দোকানো আছে ইয়াৰ ভিতৰত, লোকেল কিবা কিবি ইয়াৰ বস্তু ওলাইছে। আৰু এয়া পূৰা একদম মানুহ ভৰ্তি হৈ আছে চবফালে।
আপোনালোকে একদম মাজুলী দলং হোৱাৰ আগতেই দলং মানে খুঁটাৰ পৰা চাই যাব পাৰিব। ইতিমধ্যে আমাৰ সকলোবিলাক হৈ গ'ল আৰু এয়া আমি খাবলৈ সকলো বহিছোঁ আৰু মই অকণমান দেখাই দিছোঁ চবকে। এতিয়া আমি খাম আৰু ভাত আৰু সকলোৱে খাই মেলি আৰু ঘৰা-ঘৰি যামগৈ। এয়া খাবলৈ বহিছে ৰাইজ পূৰা একদম চবেই একেলগে বহিছে আৰু খাবলৈ। আৰু হাঁহৰ মাংস, সঁচাকৈ মাংসটো খুব টেষ্টি হৈছিলে খাবলৈ, বাকীবিলাকো টেষ্টি হৈছিলে। আৰু ভাবিলোঁ মই আপোনালোককো আমাৰ এই পিকনিকৰ ভিডিঅ' অকণমান শ্বেয়াৰ কৰোঁ। আৰু আমাৰ এই মিডিয়া পাৰ্টিৰ লগত আৰু বেলেগো আছে মানুহ। বছৰৰ আৰম্ভণি বুলি এনেদৰে একেলগে এসাঁজ সকলোৱে মিলি খালোঁ। আৰু দৈনন্দিন ব্যস্ততাৰ মাজত কেতিয়াবা এনেকৈও ভাল লাগে, পৰিয়ালৰ লগতে হওক, সেয়া বন্ধুত্বৰ লগতে হওক বা সহপাঠীৰ লগতে হওক। আমি যে কেৱল খাই বৈ জেগা লেতেৰা কৰি থৈ আহিছোঁ এনেকুৱা নহয়, আমি খাই মেলি ধুনীয়াকৈ এইবিলাক চাফ চিকুণ কৰি থৈ আহিছোঁ। আৰু এয়া মই এইটো ডাষ্টবিনো বনাই দিছিলোঁ বস্তু ভৰাবলৈ, আৰু আমি সকলোৱে চাফ চিকুণ কৰি মেলি থৈ ওলাই আহিলোঁ। আৰু ভালেকুশলে ওলাই আহোঁতেই আমাৰ বাটতে হ'ল এয়া বিঘিনি। আমি গাড়ীবিলাকৰ পিছে পিছে গৈ থাকোঁতে পূৰা বালি হৈ আছিলে, আৰু বালিৰ মাজতে আমাৰ গাড়ীখন একদম মানে সোমাই ধৰিলে, আগলৈ একদম নোযোৱা হ'ল। তাৰপিছত যেনিবা সকলোৰে সহযোগত গাড়ীখন বালি আচলতে বেছি থাকিলে গাড়ীবিলাক ভৰাব নালাগে। আমাৰ পটককৈ ভুল হৈ গ'ল, আমি ভুল ৰাস্তাত সোমাই দিলোঁ, কেইবাখনো গাড়ী ফচিছে এনেকৈ। বাৰু যিয়ে নহওক, সকলোৰে সহযোগত আমি গাড়ীখন উলিয়াই মেলি ধুনীয়াকৈ ঘৰ পালোহি। আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো চাই যদি ভাল পালে মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিব।